इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা বৈবাহিক জীৱনৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আহি থকা জীৱনৰ সময়বোৰ ভালদৰে যাওক। পানীৰ পাৰত থিয় হৈ থকাজনে কেনেকৈ বুজি পাব পানীত কক বগাই থকা মানুহজনৰ কষ্ট কিমান। ঐ কি হৈছে তোৰ হা তোৰ প্ৰব্লেমটো জাষ্ট মোক খুলি ক মই চব এতিয়া ঠিক কৰি দিম কি হোৱা দেখিলি? আৰে তাকেইতো তোক সুধিছো তই মাত্ৰ ৰাগিনীক কি ক মই এই সদায় সদায় মিছা মাতি থাকিব নোৱাৰো নিজৰটো প্ৰেমিকা নায়েই আনৰ প্ৰেমিকা মই চম্ভালি থাকোঁতেই গৈছে জীৱনটো তই মোক এটা কথা ক এনেকুৱা কি কৰিলে হাজবেণ্ড আৰু ৱাইফৰ মাজত কাজিয়া হয় ডিভোৰ্চ হয় কি হে কি কলি তই কি কলি হা তোৰ মগজটোৱে ভালদৰে কাম কৰি আছেতো হা কেনেবাকৈ পাগল ছাগল হৈ যোৱা নাইতো বহুত কথা কৱ তই যিটো সুধিছো সেইটো উত্তৰ দে আৰে মই কেনেকৈ জানিম বিবাহিত তই নে মই বিবাহিত কোন? কোৱা আকৌ নাই মানে কি হেই ই কিবা কিবি কৈ আছিল তোমালোকে আজিকালি মোৰ পৰা আঁতৰি থাকিবলৈ লৈছা যে মই নজনাকৈ কিবা ঘটনা ঘটি থকা নাইতো কি ঘটনা ঘটি থাকিব মানে আচলতে আমি কথা পাতি আছিলো এজন অবিবাহিত আৰু বিবাহিত মানুহৰ সুবিধা অসুবিধা কি অ হয় নেকি পিছে কোনে বিয়া পাতিবলৈ লৈছে আকাশ তুমি কি কথাবোৰ কৈছা বাৰু তই আজিকালি বৰ যিটি কথাবোৰ কৈ থাক দেই ৰঞ্জন কি হৈছে মই একো নাজানো দেই তোমালোকে দুয়ো কথা পাতা আকাশ হা কি হৈছে তোমাৰ একো হোৱা নাই কিবা প্ৰব্লেম হৈছে যদি কোৱা
আজিকালি ইমান ষ্ট্ৰেছত থকা যেন লাগে তোমাক মোক কোৱা কি হৈছে কি কম কোৱা বৰ্তমান মোৰ জীৱনৰ সমস্যাবোৰ এনেকুৱা হৈ আহিছে কোনো সমাধান কৰিব নোৱাৰে যিকোনো সমস্যাৰে সমাধান আছে ঠিক আছে তুমি যদি মোক ক'ব বিচৰা নাই নালাগে ক'ব কেতিয়াবা নিজৰ ওপৰতে প্ৰশ্ন হয় তোমাৰ বাবে মই কোন কিয় আছো এনেদৰে মই তোমাৰ লগত মাজনী তই আহিলি কি হ'ল আহিম বুলি খবৰ এটাও নিদিলি যে বিক্ৰমকে অকণমান আগবাঢ়ি যাবলৈ দিলোহেঁতেন একো প্ৰয়োজন নাই এনেও মই ইমান ইম্পৰ্টেণ্ট মানুহ নহয় নহ'লে জানো মই নিজৰ ভনীজনী বিয়াখনো নাপালোহেঁতেন নে আৰু মইতো মাত্ৰ কেইটামান দিনৰ বাবেহে গৈছিলোঁ দুদিনমান ৰখিবলৈ কাৰো সময় নহ'লে নহয় খং নকৰিবিচোন মানে কথাবোৰ বৰ খৰখেদাকৈ আগবাঢ়িল দৰাঘৰে বৰকৈ প্ৰেছাৰ দিলে ছোৱালীক বোলে বোৱাৰী কৰি নিহে এৰিব হ'ব মইনো আৰু কি ক'ম তই আহিলি আমি দেখোন তই আহিবি বুলি গমেই নাপাওঁ আহিলোঁ দিয়া মোৰ চাকৰিটো গুৱাহাটীতে হ'ব 2 এদিনতে জইনিং আছে সেইবাবে আহিলোঁ খবৰটো নিদিওঁ বুলিয়ে দিয়া নাই তাইৰ এই অভিমানী স্বভাৱটো আগৰে পৰাই আছে যোৱা এতিয়া ফুচুলাই থাকা ভালেই হ'ল বুজিছে তাই যে 8 মঙলাৰ আগতে আহি ওলালহি মোৰ এতিয়াহে মনটো ভাল লাগিছে তুমি ঠিকেই কৈছা এনেও ছোৱালীজনী বাহিৰত থকাটোলৈ মোৰ চিন্তাই হৈ আছিল এতিয়া অন্তত দুইজনী ছোৱালী গুৱাহাটীতে থাকিব আমি একেবাৰে নিশ্চিন্ত হলো নহয় তুমি কি ভাবা মোৰ কোনো চিন্তা নাই ষ্ট্ৰেছ কেৱল তোমাৰহে আছে ঘৰৰ সমস্যা কেৱল তোমাৰহে আছে প্ৰত্যেক দিনাই ঘৰখনত মই বিয়াৰ বাবে কাজিয়া কৰিব লগা হয় কাৰো গাত দুখ নাই ছোৱালী থকা এখন ঘৰত সেইটো নিচেই সাধাৰণ কথা প্ৰত্যেক দিনাই নতুন নতুন সম্পৰ্ক আহিছে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে না কাৰোবাক হা কৰিব পাৰিছো না কাৰোবাক না কৰিব পাৰিছো না তোমাৰ কথা ক'ব পাৰিছো কাৰণ আজিলৈকে তুমি জানো মোক কথা দিছা হয়তো মই মৰিচিকা খেদি ফুৰিছো নহয়নে তোমাৰ এই মৌনতাক মই কি বুলি ভাবিম আকা এনেধৰণৰ কথা ওলালে তুমি মৌন হৈ যোৱা মই মৰিছো জীয়াই মৰিছো
আৰু কিমানক সুখী কৰিম মই আৰু কিমানক সুখী কৰিম মই তুমি ফোন এটা কৰি সোধাচোন। বিদ্যাপদ বিয়া নপতা হ'লে কথাটো বেলেগ আছিলে। এতিয়া বিয়া পাতিলে নহয়, সেয়া আকৌ নিজৰ মানুহজনীহে কাম নহয় জানো? তুমিও যে আৰু ৰজনী, ৰ'বা ময়ে সুধিছো। সোধক। আৰাধ্যা 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 আৰু কিমানক সুখী কৰিম মই আৰু কিমানক সুখী কৰিম মই প্ৰায় আহে। বাহিৰততো একেবাৰে নাখায়, টিফিনতো দূৰৰে কথা, মুঠতে একদম গৰম গৰম লাগিব। আহক বা নাহক, ভাত খোৱাৰ সময়ত টেবুলত ডাঙৰ দাৰ কাৰণে সকলো যোগাৰ থাকে। আজি বা আকৌ আহে নে নাহে মই গমেই পোৱা নাই নহয়। নহ'লে তুমি ফোন এটা কৰি সোধাচোন। বিদ্যাপদ বিয়া নপতা হ'লে কথাটো বেলেগ আছিলে। এতিয়া বিয়া পাতিলে নহয়, সেয়া আকৌ নিজৰ মানুহজনীহে কাম নহয় জানো? তুমিও যে আৰু ৰজনী, ৰ'বা ময়ে সুধিছো। সোধক। নালাগে দিয়া। হে কৰক কৰক, ফোন কৰি সোধক, তেতিয়াহে দাদাই ভাল পাব আৰু বিদ্যাপদ মৰম চেনেহো বাঢ়িব। মোৰ লগত তেওঁৰ নম্বৰটোৱে নাই নহয়। কি কয়? বিদ্যাপদ বিয়া হৈ গ'ল, নাম্বাৰ নাই? ৰ'ব মই দিছো, মোৰ ওচৰত আছে, লিখক 995 হেল্ল' কোন মই আৰাধ্যা। আপুনি দুপৰীয়া ভাত খাবলৈ আহিবনে? মোৰ নাম্বাৰ তোমাক কোনে দিলে? মই মানে ৰজনীৰ পৰা ল'লো। নাই মই নাখাওঁ, মই বাহিৰত কিবা খাই ল'ম।
পাৰিলোঁ জানো হেৰুৱাজনক বিচাৰি উলিয়াবলৈ নে মই ঘৰখনৰ লগতে মিলি থাকিব পাৰিলোঁ কি হ'ল মোৰ গোটেই জীৱনটো অন্ধকাৰ হৈ পৰিল আৰাধ্যা 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 মোক তুমি অনাদৰ নকৰাটো য'ত আদৰ আছে তাত জানো অনাদৰ থাকিব পাৰে মিছাকৈ আকৌ কিয় ক'ম তেতিয়াহ'লে ইমান ধনী ঘৰৰ ল'ৰা তাতে ঘৰখনৰ ডাঙৰ ল'ৰা বিয়াখন যিদৰে ধুমধামেৰে পাতিব লাগিছিল তেনেকৈ নাপাতি মন্দিৰত বিয়া পাতিলে যে তোমালোকে যদি মোৰ পৰা কিবা কথা লুকুৱাইছা মই কিন্তু বহুত বেয়া পাম মা ভণ্টি বহুত সহজ সৰল ছোৱালী জীৱনৰ জটিলতাবোৰক তাই বুজি নাপাব কোৱা মা তোমালোকে কিবা বিশেষ চুক্তিৰ বিনিময়ত ভণ্টিক বিয়া দিয়া নাইতো তেনেকুৱা একো কথা নাই তই অলপ কথাবোৰ বেছিকৈ ভাবিছ ভাবিবলৈ বাধ্য হৈছোঁ মা চোৱা মা বৰ্তমান পৃথিৱীখন বহুত বেলেগ আমি চকুৰে দেখাবোৰ কেতিয়াবা মৰিচিকাও হয় মই মোৰ দৰে তাইৰ জীৱনটো হোৱাটো নিবিচাৰোঁ ৰচোন আমি সকলোবোৰ চাই চিতিহে সিদ্ধান্ত লৈছোঁ ল'ৰাটো ভাল ভাল ব্যৱসায় আছে টকা পইচাৰ ফালৰ পৰাও বহুত বেছি ধনী আৰাধ্যাৰ সেইখন কপাল বুলিয়েই ক'ব লাগিব টকা পইচা থাকিলে সকলো ভাল ধনী ঘৰলৈ বিয়া দিলে জীৱনটো সুখৰ হয় এইটো কেনেকুৱা কথা মা মানুহৰ মনটোহে আচল কথা মা আৰু জীৱনৰ আয়ুসটো মন যেতিয়া পবিত্ৰ হয় আৰু আয়ুস ৰেখা যেতিয়া দীঘল হয় তেতিয়া এসাঁজ নাখায় এসাঁজ খায়ো মানুহে সুখেৰে জীয়াই থাকিব পাৰে বহুত টকা থাকিও মোৰ কি হ'ল পাৰিলোঁ জানো হেৰুৱাজনক বিচাৰি উলিয়াবলৈ নে মই ঘৰখনৰ লগতে মিলি থাকিব পাৰিলোঁ কি হ'ল মোৰ গোটেই জীৱনটো অন্ধকাৰ হৈ পৰিল আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল